চিকিৎসকৰ দৰে ৰোগীৰ চিকিৎসা চলাব, সিদ্ধান্ত ল'ব আৰু ঔষধ প্ৰেছক্ৰাইব কৰিব বিচাৰে নেকি? নাৰ্ছ প্ৰেক্টিচনাৰ হওক আৰু বছৰি 40 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰক। NP বা নাৰ্ছ প্ৰেক্টিচনাৰ হৈছে এডভান্স প্ৰেক্টিচ নাৰ্ছ, য'ত আপুনি নিজে সিদ্ধান্ত লৈ ৰোগীৰ চিকিৎসা, পৰীক্ষা আৰু ঔষধ প্ৰেছক্ৰাইব কৰিব পাৰিব। বিদেশত ই এটা অতি সন্মানজনক পেছা। প্ৰথমে BSc নাৰ্ছিং পাছ কৰক আৰু তাৰ পিছত 1 বা 2 বছৰ হস্পিটেলত অভিজ্ঞতা লওক। তাৰে পাছত আপুনি MSc নাৰ্ছিং নাইবা DNP মানে ডক্টৰেট ইন নাৰ্ছিং প্ৰেক্টিচ এব্ৰডৰ পৰা কৰক আৰু অৱশেষত আপুনি NCLEX মানে USA-ৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটোত আপুনি সফলতাৰে উত্তীৰ্ণ হৈ NP ৰেজিষ্ট্ৰেশ্যন কৰক। UK, অষ্ট্ৰেলিয়া বা USA-ত এগৰাকী নাৰ্ছ প্ৰেক্টিচনাৰৰ দৰমহা প্ৰত্যেক মাহে 25 পৰা 40 লাখ টকা পৰ্যন্ত হয়। আপুনি ফেমিলি মেডিচিন, মেণ্টেল হেল্থ, পেডিয়াট্ৰিক্স বা এমাৰ্জেঞ্চি বা অন্য যিবোৰ নাৰ্ছিঙৰ বিষয়ৰ বিভাগসমূহ থাকে তাতে আপুনি স্পেচিয়েলাইজ কৰিব পাৰে। এইটো হৈছে নাৰ্ছিঙৰ নেক্সট লেভেল পাৱাৰ, পাৰ্পজ আৰু ৰেছপেক্ট। ফলো কৰক নাৰ্ছিং শালা, য'ত নেকি আপুনি গ্লবেল নাৰ্ছ প্ৰেক্টিচনাৰ হোৱাৰ পথসমূহ জানিবলৈ।